একচুৱেলি হয় হয়, এইটো অতি দুৰ্ভাগ্যজনক। অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এবাৰ হ'লেও আমাৰ কথা ভাবিব লাগিছিল। কাৰণ আমি আজি এইটো আমাৰ এদিন দুদিনৰ সমস্যা নহয়, এইটো সমস্যা হৈছে আমাৰ আজি 17 বছৰীয়া সমস্যা। আপুনি এই 17 বছৰীয়া এটা কোম্পানীক গতাই দি সেই কোম্পানীটোৱে আমাক কেনেধৰণে অত্যাচাৰ কৰিছে, সেই কোম্পানীটোৱে আমাক কেনেধৰণে চলাইছে, অন্ততঃ আমি সেই বস্তুটোৰ ওপৰত আপোনাক বহু দিনৰ পৰা আমি অনুৰোধ কৰি আহিছোঁ। আমি বিভিন্ন ধৰণৰ মেম'ৰেণ্ডাম দিছোঁ, বিভিন্ন কৰ্তৃপক্ষৰ ওচৰলৈ গৈছোঁ, কিন্তু আমি আজি উপায়ন্ত হৈ আজি যোৱা 1 তাৰিখৰ পৰা আমি এনেকৈ ধৰ্মঘট কৰিবলগীয়া হৈছে। কিন্তু কথাটো হ'ল কি, আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় সঁচাকৈ আমি বহুত দুখিত। কাৰণ আপুনি অন্ততঃ আমাক এবাৰ চাওক, আমি একো বিচৰা নাই, আমি মাত্ৰ এটাই বিচাৰিছোঁ, আমাৰ চাকৰিটো সুৰক্ষা হওক আৰু আমাৰ যিটো দৰমহা হয় সেই দৰমহাটো আমি আজি সমাজত বজাৰ মূল্যৰ লগত চলিব পৰাকৈ আমাক দিব লাগে। আমি মাত্ৰ সেই দুটা বস্তুৱে বিচাৰিছোঁ। কিন্তু আপুনি অন্ততঃ সেই কথাখিনি আমাক গুৰুত্ব দিবি, এই অসমীয়া ল'ৰাখিনিৰ কথা বিশ্বাস কৰি। আৰু আপুনি এটা কথা জানি ভাল পাব যে আমাৰ এই ছাৰ্ভিচটোত গোটেই অসমত থলুৱা ল'ৰাখিনি আছে, আৰু এই থলুৱা ল'ৰাখিনিয়ে আজি 17টা বছৰে মানৱ সেৱা লিখীয়া এটা সেৱাৰ লগত জড়িত হৈ আছে। গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ, কাটৰজোৰে অনুৰোধ জনাইছোঁ, আপুনি আহক, এবাৰ মাত্ৰ আপুনি আমাৰ ফালে চকু মেলি চাওক। এফালে গণতান্ত্ৰিক প্ৰতিবাদ, আমি এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে ইয়াত আন্দোলন কৰি আছোঁ। আমি আজিলৈকে কোনো ধৰণৰ এনেকুৱা এটা কাৰ্যসূচী লোৱা নাই যে যিটো কাৰ্যসূচী অসম চৰকাৰক কিবা এটা বিপদত পেলাইছে, নহ'লে বা আমাৰ কিবা এটা ক্ষতি হৈছে। কিন্তু তাৰ লগে লগে আমি দেখিছোঁ যে যোৱা কালি পৰহিৰ পৰা বিভিন্ন আমাৰ সতীৰ্থক টাৰ্মিনেশ্যন কৰিব লাগিছে। ইতিমধ্যে প্ৰায় প্ৰতিটো ডিষ্ট্ৰিক্টতে 10জন 15জন তেনেকৈ প্ৰতিদিনে দি থকা হৈছে। কিন্তু কথাটো হ'ল কি, আপোনালোকে যদি টাৰ্মিনেশ্যন দিব বিচাৰিছে, গোটেই 3000 কৰ্মচাৰী একেলগতে দি দিয়ে। আৰু এটা কথা স্পষ্ট, যদি আপোনালোকে টাৰ্মিনেশ্যন দি পিনি আপোনালোকে ইয়াৰ পৰা খেদিব বিচাৰিছে, তেতিয়াহ'লে টাৰ্মিনেশ্যন কৰক দিয়ক। আৰু লগতে অসম চৰকাৰক আমি অনুৰোধ জনাইছোঁ, ইয়ালৈ আহক আৰু আমাক গুলীয়াই ইয়াতে হত্যা কৰি থৈ যাওক। কেতিয়া সম্ভৱে নহয়। মই অসম চৰকাৰক এটা কথাই জনাব বিচাৰিছোঁ, যদি 1000 টকাত আপোনালোকে এজন মানুহ আনিবই পাৰে ভাড়া দি কিনি, পাৰ ডে যদি আপোনালোকে 1000 টকাত আনিবই পাৰে, তেতিয়াহ'লে সেই 1000 টকাটো আমাক দিয়ক। আমি ইয়াত বহি নাথাকোঁ নহয়, কিয় বহি থাকিম? এতিয়া যদি আপোনালোকে যদি আপোনাৰ 1000 টকা দি যদি মানুহ আনে, আমাৰ 3000 মানুহ প্ৰতিদিনে 1000 টকা দিয়ক। আমি আপোনাক কথা দিছোঁ, আজিৰ পৰা কোনোদিনে আমি এই আন্দোলন কাৰ্যসূচীত অংশগ্ৰহণ নকৰোঁ। ধন্যবাদ।